নমস্কাৰ। আজি যিটো সঁচা ঘটনা আপোনালোকৰ সন্মুখত ক'ব গৈছোঁ, এই সঁচা ঘটনাটো ডিব্ৰুগড় জিলাৰ পংকজ নামৰ এজন ল'ৰাৰ লগত হৈছিল। আৰু পংকজে এই ঘটনাটোৰ পৰা কি শিকিলে, কি হ'ল, সেই ঘটনাটো সম্পূৰ্ণ মোক কৈছিল। আৰু তেখেতে কৈছিলে যে দাদা এই ঘটনাটো আপুনি ৰাইজৰ আগত যাতে কয়। তো সেয়ে মই আজি এই সম্পূৰ্ণ ঘটনাটো ক'ব ওলাইছোঁ, ডিব্ৰুগড়ৰ পংকজৰ কি হৈছিলে তাৰ লগত। আৰু যদি ভাল লাগে শুনি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে শ্বেয়াৰো কৰি দিব। বলক এতিয়া আমি আৰম্ভ কৰোঁ। মোৰ নাম পংকজ। মোৰ বয়স প্ৰায় 32-33 বছৰমান হয়। আৰু এইখিনি সময়ত মোৰ লগত এটা এনেকুৱা ডাঙৰ ঘটনা হৈছিল, যিটো ঘটনা মই আজিও পাহৰিব পৰা নাই। আচলতে মই আপোনালোকক ক'ব বিচাৰোঁ, মই এটা মেডিকেল ফাৰ্মা কোম্পানীত কাম কৰোঁ। যিটো মোৰ কাম হৈছে কি মই নতুন দৰৱবিলাকত নতুন ফাৰ্মাচীত যায় তাৰ ছাপ্লাই কৰোঁ আৰু তাৰ চেম্পলবিলাক দিওঁ। আৰু এইটো সম্পূৰ্ণ ডক্টৰে আমাক হেল্প কৰে। মোৰ লগতে আৰু এজন মোৰ বন্ধু মুছলিম আকি নামৰ এজন ল'ৰা, আমি দুটাই সেই সম্পূৰ্ণ বস্তুটো লগ পাইছিলোঁ। আজিও আমি দুটাৰ মাজত যেতিয়া আমি সেই বিষয়টো কথা পাতোঁ, আমি ভাবিবলৈ বাধ্য হৈ যাওঁ কি আমি সেইদিনাখন কি দেখিছিলোঁ বা আমাৰ লগত হৈছিল কি। আচলতে হৈছিল কি, ডিব্ৰুগড়ৰ পৰা আমি শিৱসাগৰলৈ সেইদিনাখন গৈছিলোঁ। আমাৰ দুজন ডক্টৰ শিৱসাগৰৰ হয়। তেওঁলোক বাহিৰৰ পৰা আহিছিল, ৰাতি প্ৰায় 9টামান বাজিত আহি ডিব্ৰুগড়ত নামিলে। ডক্টৰ ছাৰে মোক ক'লে, পংকজ আমাৰ দুজনক তুমি থৈ আহিব লাগিব। তো আমি ক'লোঁ ছাৰ, তো আমি কৈছে ঠিকে আছে, আমাৰ মেডিকেলৰ গাড়ী লৈ যাওঁ আৰু তোমালোকে থৈ পেলাই তোমালোকে ডিব্ৰুগড়ত গুচি আহিবা, পিছত আমি কাইলৈ আহিম, আমাৰ নিজৰ গাড়ী লৈ আমি গুচি আহিম। ঠিক সেইটো হিচাপে আমি দুয়োটাই ওলালোঁ। ছাৰ দুইজনকে আমি এয়াৰপৰ্টত যায়, ডিব্ৰুগড় এয়াৰপৰ্টত যায় আপুনি পিক আপ কৰিলোঁ। পিক আপ কৰি তাৰপৰা আমি ধুনীয়াকৈ শিৱসাগৰলৈ বুলি ওলাই গুচি গ'লোঁ। শিৱসাগৰলৈ গ'লোঁ, যায় তাত ছাৰহঁতে ক'লে কি পংকজ ভাত খাই যাব লাগিব, কাৰণ আমালৈ ভাত বনাইছে, তুমি ভাত খাই যাব লাগিব। দুইজন ডক্টৰ জোৰে কৈছে আমাক ভাত খাবই লাগিব। অলপমান সময় থাকি ভাত দিলে। এজন ডক্টৰৰ ঘৰত ক'লোঁ কি আমি ভাত খাম আৰু এজনক ড্ৰপ কৰিম, তাত চাহ খাম। প্ৰথমজন ডক্টৰৰ ঘৰত আমি ভাত খালোঁ আৰু সিজন ডক্টৰৰ ঘৰত আমি আহি চাহ খালোঁ। তাৰপৰা ওলাই আহোঁতে ঠিক প্ৰায় 12টামান বাজি গৈছিল। 12টামান বাজিত আমি তাত গাড়ী ষ্টাৰ্ট কৰিলোঁ আৰু গাড়ী ষ্টাৰ্ট কৰি আমি দুইটাই আহি আছোঁ। ঠাণ্ডা দিনৰ ছিজন হয়। এনেকুৱা ঠাণ্ডা আছিল যেন ডিচেম্বৰ মাহত এনেকুৱা ঠাণ্ডা আছিল যেন গা ভিতৰৰ হাৰ্ডিলৈকে ঠাণ্ডা সোমাই গৈছিল, ইমান ঠাণ্ডা। ৰাস্তা দেখা পোৱা নাগৈছিল কুঁৱলীয়ে। আপাৰলৈ যদি মই লাইটটো মাৰি দিওঁ, সন্মুখত একোৱেই দেখা নাপাওঁ। ডিপাৰ মাৰি গ'লে তেতিয়াহ'লে অলপমান দেখা পাওঁ। যেন তেন আমি গৈ আছোঁ লাহে লাহে। প্ৰায় 2 ঘণ্টামান সময় যোৱাৰ পিছত, 2 ঘণ্টামান 2.5 ঘণ্টামান যোৱাৰ পিছত আমি মৰাণ পালোঁগৈ যায়। মৰাণত যায় আমি গৈ আছোঁ। এখন ব্ৰিজ আছিল। ব্ৰিজখন পাৰ হৈ অলপমান যাওঁতে এটা ৰাস্তাৰ লগত আৰু এটা ৰাস্তা লগ হৈছে, গাঁৱৰ পেনপে অহা ৰাস্তা এটাৰ লগত। দেখিছোঁ কোনোবা এজন মানুহ ৰখি আছে। মানুহজনে আমাক দেখি হাতখন এনেকৈ দাঙি দিলে। আমি ভাবিলোঁ, ইয়াক ক'লোঁ আকি ইমান ৰাতি কোন বাৰু লিফ্ট বিচাৰিছে। মই ক'লোঁ মই কি কওঁ, লগাই দিওঁ নে গাড়ী? সি ক'লে লগাই দে। দুইটা আমি য়ং মানুহ, বিন্দাছ আছিলোঁ। লগাই দিলোঁ। লগাই দিয়াৰ পিছত মানুহটোৰ মুখলৈ চালোঁ। ঠাণ্ডা দিন আছিলে। ঠাণ্ডা দিনত এটা এনেকুৱা ভয়ংকৰ ক'লা মানুহ, তাৰ মুখখন লাইটৰ পোহৰটো আমি ভালকৈ দেখি পোৱা নাই। হাতত হাত মোজা, মাথাত এটা টুপি, ডিঙিত এখন কাপোৰ মাৰি আছে নে গামোচা নে কি জানো, গমেই পোৱা নাছিলোঁ। আৰু সম্পূৰ্ণ বডিটো ঢাকি থকা কাপোৰ পিন্ধি আছে। খালি তাৰ মুখখন, চকুকেইটা আৰু তাৰ দাঁতকেইটা দেখি আছিলোঁ। দেখিবলৈ একদমেই ক'লা, মানুহটো একদমেই ক'লা। জানো এনেকুৱা লাগিছে দেখি কোনোবা মৰা মানুহ এটা কাপোৰ এযোৰ পিন্ধি আছে।
আমি ভাবিলোঁ কোনোবা বগনীয়া মানুহ হ'ব, বাগানত কাম কৰা মানুহ, ক'ৰবাত গৈছিল চাগে। তো আমি সুধিলোঁ, চাচা ক'ত যাবি? সি ক'লে, অলপমান আগলৈকে এৰি দিবি নেকি? আগলৈ মানে ক'লে? ক'লে মৰাণ টাউনলৈকে যাম, মৰাণ টাউনলৈকে এৰি দিব পাৰিবি? ঠিক আছে বহ। ক'লে কিমান পইচা লাগে তোক দি দিম, কিন্তু মোক লৈ যা। মৰাণ টাউনলৈ বুলি কৈ মানুহটোৱে বহিলে। বহি ভিতৰৰ লাইটটো আমি দিলোঁ, দি চালোঁ তাক। চাওঁতে তাক দেখিলোঁ যেন এটা একদম কুৎসিত মানুহ, এনেকুৱা কুৎসিত মানুহ যেন আমি কেতিয়াও আগে পিছে দেখা নাই। তাৰপিছত আমি সুধিলোঁ, চাচা এই ৰাতি শুনো আপুনি ইয়াত কি কৰি আছিলে? ক'লে কি, মই মোৰ ছোৱালীজনীৰ ঘৰত গৈছিলোঁ, তো তাপে মই আহি আছোঁ কৈছে। আৰে 2-2:30 বজাত ছোৱালী ঘৰৰ পৰা মানুহ আহে নেকি? কৈছে নাই মোৰ কাম আছিলে সেইকাৰণে মই আহিলোঁ। আমি হ'লেও কোনো ধৰণৰ এনেকুৱা ভাবা নাছিলোঁ কি আমাক কিবা বেলেগ বস্তুৱে বা সেইটো কি বস্তু আমাক আজি লগ পাব। ঠিক আমি উঠালোঁ, উঠাই গৈ আছোঁ। প্ৰায় 10-15 কিলোমিটাৰমান যোৱাৰ পিছত, 10-15 কিলোমিটাৰ বেছি নহয়, 10-15 কিলোমিটাৰমান গৈছোঁ। যোৱাৰ পিছত সি মানুহটোৱে ক'লে, মোক বৰ জোৰছে পেচাব লাগিছে, গাড়ীখন ৰখাচোন। মানুহটো কথাকেইটা ইমান গধুৰ আছিল, তাত ইমান মানে গধুৰতা, আপুনি ভাবিবলৈ বাধ্য হ'ব এই মানুহটোৱেনো ইমান গধুৰকৈ কথা ক'ব পাৰেনে? মোৰ কিন্তু গাটো বৰ বেজবেজাইছিল, ই মানুহ নহয় নেকি বাৰু? ইয়াৰ কথা বতৰাবিলাক বেলেগ, হাঁহি নাই মুখত। আমি খালি সোধা কথাকেইটাহে সি কয়, তাৰ বেলেগ কোনো ধৰণৰ হাঁহি নাছিলে মানুহটোৰ মুখত। তাৰপিছত সি ক'লে ৰখ, এইখিনিতে ৰখ। মাতটো ইমান গধুৰ যে আমি গাড়ী লগত ব্ৰেক মাৰিলোঁ, ৰখিলে। ৰখাৰ পিছত সি এটা মোনা লৈ আছিলে, সৰু মোনা এটা, মোনাটো ল'লে। মোনাটোত কি আছিল কি নাছিল নাজানো, মোনাটো কিন্তু বৰ ওজন নাছিল, একদম পাতলা মোনা আছিল। মোনাটো এনেকুৱা মোনা আছিল, কাপোৰৰ চিলোৱা মোনা হয়, কিন্তু এনেকুৱা কাপোৰৰ চিলোৱা মোনা মানে মই আগে পিছে দেখা নাই, লাইটৰ পোহৰত দেখিছোঁ। সি নামিছে, নামি আমি গাড়ীখন ৰখালোঁ, গাড়ীখন ৰখাই চিগাৰেট এটা জ্বলালোঁ, চিগাৰেটটো জ্বলাই টানি আছোঁ। মানুহটোৱে এটা কেঁচা ৰাস্তা দি আগপিনে কোনো ধৰণৰ আমি গাঁও দেখা নাই, কোনো একো নাই, সেই ৰাস্তাটোৱে চিধা চিধি গৈ আছে। যেতিয়া গৈ থাকোঁতে মই ক'লোঁ, খুৰা ক'ত গৈ আছে? আহক, দেৰি হৈছে। গৈয়ে আছে মানে, সি ৰখা নাই, পেচাবটো কোৱা নাই, গৈয়ে আছে। 200 মিটাৰমান গ'ল, আকৌ চিঞৰিলোঁ, খুৰা ক'ত গৈ আছে? আহক, দেৰি হ'ব আমাৰ। মানুহটো ৰখি দিলে, দেখিছোঁ জোনাকৰ দিন। ৰখি পেলাই সি ঘূৰি চালে, কুঁৱলীৰ মাজেৰে তাক দেখিছোঁ। সি তাৰপৰা এটা বিকৃষ্ট হাঁহি মাৰিছে, এনেকুৱা এটা হাঁহি মাৰিছে, হি, ঠগিলোঁ, তহঁতক ঠগিলোঁ। এনেকৈ মই শুনি মোৰ টোপনি চব ভাঙি একদম আচৰিত মানে, আৰে কি এইটো মানুহৰ হাঁহি নহয়। লগত মোৰ লগৰ আকিয়ে, তাক ক'লোঁ, মই তাক মৰমত আকি বুলি মাতোঁ, আকিক ক'লোঁ, আকি বোল আচলতে তাৰ নাম, আকিক ক'লোঁ, আকি তই মাতচোন কি হ'ল? সি ক'লে, চাচা ক'লৈ গৈ আছে? সেইপিনে নাযাব। বুঢ়াটো আকৌ এটা হাঁহি, হি, এনেকৈ হাঁহি এটা মাৰি আকৌ কৈছে, তহঁতক ঠগিলোঁ। সেই বুলি কৈ বুঢ়াটো ঘপককৈ সেইখিনিতে নাইকিয়া হৈ গ'ল। যেনেকৈ নাইকিয়া হৈ গ'ল, আমাৰ দুটা এনেকুৱা লাগিছে আমি ক'ৰবালৈ দৌৰিম হেনে গাড়ীহে ষ্টাৰ্ট কৰিম, সেই ঠাণ্ডাত আমি ঘামি গ'লোঁ, একদম দুইটাই ঘামি গ'লোঁ। সি কৈছে, আমি সপোন দেখি আছোঁ নেকি? তই মাৰিছোঁ মোৰ গালত এচৰ। সি ক'লে, মই মাৰিছোঁ এচৰ, সি এচৰ মাৰিছে। নাই, আমি টোপনিত নাই। দুটা চিগাৰেট জ্বলাইছোঁ, চিগাৰেট টানি গাড়ী ষ্টাৰ্ট কৰি ৰখা নাই, মুঠতে ৰখা নাই, যিমান পাৰোঁ তিমান স্পীডেৰে যাবলৈ কাৰণে চেষ্টা কৰিছোঁ। কুঁৱলীৰ মাজে এনেকুৱা লাগে জানো সেই বুঢ়াটোৱে আকৌ হাঁহিছে আমাৰ কাণৰ মাজত আহি পেলাই। সি এনেকুৱা ভয়ত আছে, কি এনেকুৱা ভয়ত মানে সি কৈছে কি, মই আজিলৈ কেতিয়াও এনেকুৱা বস্তু দেখা নাই, এনেকুৱা কুৎসিত বস্তুত মানুহ দেখা নাই, এনেকুৱা কুৎসিত বস্তু দেখা নাই, মোৰ বহুত ভয় লাগিছে, মই হাগি মানে মুতিম, মোক কি লাগিছে মই নাজানো। মই বোলো তোৰ ছেম টু ছেম, তোৰ লগত যেনেকুৱা হৈছে মোৰ লগতে তেনেকুৱা, মই আজিলৈ এনেকুৱা একো দেখা নাই। আমি যেন তেন যাই ডিব্ৰুগড় পালোঁগৈ। পাই
ঘৰত সোমালোঁ আশীক ক'লোঁ ঘৰত যাব নালাগে তই ইয়াতে শুই থাক মোৰ লগতে বেছি সময় নাই ৰাতিপুৱাগৈ হ'ল জুই একো জ্বলালোঁ জুইকো জ্বলাই হেৰি কৰিলোঁ জুই পোৱালোঁ পুৱাই চাহ অলপমান বনাই খালোঁ খাই আমি তেতিয়া সেই আলোচনাটোকে কৰি থাকিলোঁ কি আছিল সেই বস্তুটোনো যিটো বস্তুক আমি দেখা পোৱা নাছিলোঁ যিটো বস্তুক আমি কেতিয়াও ভাবা নাছিলোঁ এনেকুৱা এটা বস্তু লগ পাই গ'লোঁ নে মানুহ নে কি নে তাৰ চেহেৰাটো ভালকৈ দেখা পালোঁ আমি সন্দেহ কৰিলোঁ সি কোনো ধৰণৰ মানুহ নাছিল সি কিবা এনেকুৱা বেয়া বস্তু আছিল যিটোৱে আমাক বহুত সহজভাৱে আমাক ৰখালে আৰু ৰখাই আমাৰ পৰা লিফ ল'লে বাকী পৃথিৱীখনত এনেকুৱা বহুত ধৰণৰ বস্তু আছে যিটো আমি নাভাবাকৈ হৈ যায় দিনটো যেনেকৈ আমাৰ মানুহৰ হাতত থাকে তেনেকৈ ঠিক ৰাতিটো বেলেগ বেলেগ জীৱ জন্তু আৰু ভূত পেটৰ হাতত থাকে সম্পূৰ্ণ ঘটনাটো শুনি কেনেকুৱা লাগিল এটা সঁচা ঘটনা হয় পংকজ দা আপুনিও যদি শুনিছে কেনেকুৱা লাগিছে আপুনি ক'ব আৰু কোনোবাই যদি এনেকৈ ঘটনা দিবলৈ মন আছে আপোনালোকে মোক হোৱাটছআপ নম্বৰ দিব বা তাত নম্বৰ দিব মই নিজে কল কৰিম আৰু আপোনালোকক ঘটনাটো সম্পূৰ্ণ ৰাইজৰ সন্মুখত দিম বাকী ভাল লাগিছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব লগতে পাৰিলে বেলেগলৈ শ্বেয়াৰো কৰি দিব ধন্যবাদ